Assalamu alaikum. Hi guys, মই সেলিমা মুর্শিদা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, আমি অনলাইন ক্লাছ ভালে আছো। আজি বলো হালুৱা অকণ বনাও। হালুৱাৰ কাৰণে মই ময়দা আৰু সুজি মিক্স কৰি লৈছো। এইফালে ড্ৰাই ফ্ৰুটছ লৈছো, কাজু, কিশমিশ আৰু কাঠবাদাম আৰু এফালে মই চেনি আৰু পানী গুলি লৈছো। পানীত গুলি লৈছো চেনিটো, নহলে মানে বহুত টাইম লাগি যায় চেনিটো হালুৱাত দি দিলে, সেইকাৰণে মই চেনিটো পানীত গুলি লৈছো। সসটো গৰম হ'বলৈ দিছো, গৰম হৈ এতিয়া তেল দি দিছো, ইয়াত ৰিফাইন তেল। এতিয়া তেলতে অকণমান মই চেনি দি দিম। চেনিখিনি এইকাৰণে দিছো কাৰণ মই তেলতে ময়দা আৰু সুজিটো ভাজিম, যাতে মানে তেতিয়া অকণমান ৰঙচুৱা ৰং ধৰে। আৰু এতিয়া চেনিটো কালাৰ আহিলে মই আৰু ময়দা আৰু সুজিখিনি দি দিম। চেনিটো ৰঙা হৈ উঠি আহিছে, দেখিছেনে? এতিয়া মই এনেদৰে লৰাই দিম চেনিটো। অকণমান চামুচখনত পানী লাগিলে নেকি, ফটৰ ফটৰ ফুটিছে। এতিয়া মই ইয়াত সুজি আৰু ময়দাখিনি দি দিম। এইখিনি ভাজি ভাজি হৈ গ'ল, ৰঙচুৱা কালাৰ আহিছে। এতিয়া ইয়াত মই ড্ৰাই ফ্ৰুটছখিনি দি দিম। ড্ৰাই ফ্ৰুটছখিনি মই এইকাৰণেই দি দিলোঁ ইয়াত, যাতে ভাজ খাই খাই অকণমান সোৱাদ এটা ওলায়। এইখিনি ভাজি ভাজি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত গুলি থোৱা চেনি পানীখিনি দি দিম। হালুৱাখিনি ইতিমধ্যে হৈছে, আৰু ইয়াত মই আন্নাপূৰ্ণা ঘিউ দি দিছোঁ অলপমান। অলপ ঘিউ দি দিছোঁ। ঘিউ অকণ দি দিলে সোৱাদটো ধুনীয়া হৈ আহে। আৰু খিনি হৈ গ'ল। ফাইনেলি হৈ গ'ল হালুৱাখিনি। কেনেকুৱা হৈছে জনাবচোন। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।